নমস্কাৰ মই দিবাংকৰে আপোনালোকক সানডে স্পেশাল দা আসামিজ ইটিং চলে স্বাগতম জনাইছো আৰু আজি মই বনাব লৈছো আপোনালোকৰ কাৰণে আৰু নিজৰ কাৰণে এটা ফিশ কাৰী আৰু সেই ফিশ কাৰীটো অলপ বেলেগ হ'ব সাধাৰণ লোকসকলে খোৱাতকৈ অলপ বেলেগ ধৰণে বনাম আজি আৰু অলপমান বেলেগ ধৰণে খাবলৈ চেষ্টা কৰিম প্ৰথমে আমি এই ফিশ কাৰীটো বনাবৰ কাৰণে কি লৈছো তাক চাই লম আহক অলপমান বেলেগ ধৰণে বনাম তো প্ৰথমে আমি বস্তুখিনি চাই লওঁ তো ইয়াৰ কাৰণে প্ৰথমে আমি লৈছো আলু লৈছো দুটা এবারে মাছ 3 টকা লৈছো এবারে আৰু পিয়াজ কাটি লৈছো এটা ডাঙৰ আৰু স্পেশাল হ'ব আমি গাখীৰ দিম আজি এই ফিশ কাৰীটোত পানী ইউজ নকৰো আমি অকল গাখীৰ ইউজ কৰিম গাখীৰ ইউজ কৰি পিনে বনাম অলপ বেলেগ ধৰণৰ টেষ্ট হ'ব কেনেকুৱা হয় আপোনালোকক লাষ্টৰ ৰিজাল্টটো দেখাম আৰু ইয়াক টেষ্ট কৰি দেখাম তো গাখীৰ দি আজি মই প্ৰথম বনাম মাছ কেনেকুৱা হয় নাজানো আজিলৈকে খাইও পোৱা নাই জীৱনৰ আজিলৈকে মই গাখীৰ দি মাছ খাই পোৱা নাই মাছৰ কাৰী তো আপোনালোকৰ আজি শ্বেয়াৰ কৰিম কেনেকুৱা লাগে টেষ্টটো আৰু ফাইনেল ৰিজাল্টটো দেখাম লাষ্টত কেনেকুৱা হয় গৈ তো তেতিয়াহ'লে আৰম্ভ কৰোঁ হওক বনাবলৈ এতিয়া হৈ গ'ল তেলখিনি গৰম এতিয়া আমি প্ৰথমতে মাছকেইটা ফ্ৰাই কৰি লওঁ আৰু ইয়াত তেল দিবৰ কোনো প্ৰয়োজন নাই এতিয়া আমি ইয়াত পিঁয়াজখিনি দি দিম সোৱাদ অনুসৰি নিমখ হালধি পাউডাৰ অলপমান ৰেড চিলি পাউডাৰ মছলাখিনি সিজিবৰ কাৰণে অলপমান মই ইয়াত গাখীৰ দি দিম এতিয়া আমি গাখীৰটো এড কৰি দিওঁ এটা উতল অহাৰ পিছত আমি ইয়াত মাছকেইটা এড কৰি দিম এক ডোখৰ দুই ডোখৰ তিনি ডোখৰ একেবাৰে লো ফ্লেমত এতিয়া 10 মিনিট ৰাখি দিম এখন দি পিনে তো আমাৰ ফিশ কাৰী একদম পুৰা সম্পূৰ্ণ হৈ গ'ল আহক এতিয়া আমি ৰিজাল্ট চাওঁ ইয়াৰ কেনেকুৱা হৈছে অলপমান পিছত আমি এক টেষ্ট কৰি ক'ম বাৰু কেনেকুৱা হৈছে তো প্ৰথমতে চাই লওঁ আমি কেনেকুৱা হৈছে আমাৰ ফিশ কাৰীটো উইদাউট পানী উইদাউট ৱাটাৰ কিন্তু লগত আছে আমুল তাজা দি বনাইছোঁ তো আহকচোন চাওঁ আজি ইয়াৰ মাছ ফিশ কাৰীটো কেনেকুৱা হ'ল আৰু ইয়াৰ টেষ্ট কেনেকুৱা হ'ল আমি ক'ম বাৰু পিছত প্ৰথমতে আমি ইয়াৰ ৰিজাল্ট চাই লওঁ আহক ৱাও ক'ব আপোনালোকে কেনেকুৱা হৈছে চব মই একেবাৰে শুকুৱাই দিলোঁ ইমান কাৰীটো ৰখা নাই বেছি চব কালাৰটো চেঞ্জ হৈ গ'ল কি ধুনীয়া লাগিছে খা লাগিছে নাই তো আপোনালোকে ক'ব ইয়াৰ ফাইনেল ৰিজাল্টটো কেনেকুৱা লাগিলে দেখি তো তেতিয়াহ'লে ব'লক আমি ইয়াক টেষ্ট কৰোঁগৈ তাৰপিছত আপোনালোকক জনাম ইয়াৰ টেষ্টটো কেনেকুৱা হ'ল বাকী চব ঠিকে আছে ব'লক হেল্ল' নমস্কাৰ মই দিবাংকৰে সানডে স্পেশাল দা আসামিজ ইটিং চলে আপোনালোকক স্বাগতম জনাইছোঁ আজি নতুন এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ কাৰণে অলপ ডিফাৰেঞ্চ ফিশ কাৰী বনালোঁ মানে অলপ বেলেগ হ'ব আজি ডিছটো আৰু ইয়াৰ টেষ্টটো কেনেকুৱা হয় আপোনালোকক খুব ধুনীয়াকৈ জনাম আজি বনালোঁ মই ফিশ কাৰী গাখীৰৰ লগত ইয়াত পানী দিয়া নাই যোনটো কাৰী দেখিছে নাই এই কাৰীটো হয় গাখীৰৰ কাৰী হয় তো আমি ইয়াত টেষ্ট কৰি আহোঁ প্ৰথমতে ইয়াত কাৰীটো চাওক কাৰীটো টেষ্ট কৰিম প্ৰথমতে ইয়াৰ প্ৰথমতে কাৰীটো চাওক কেনেকুৱা আছে আৰু আপোনালোকে নিশ্চয় খাই চাব বুলি আশা কৰিলোঁ এইটো ফ'ল' কৰিব মই কেনেকৈ বনাইছোঁ চাওক এই কাৰীটো মই প্ৰথমে ট্ৰাই কৰোঁ কাৰীটো
অকণমান নিমখ বেছি হ'ল কিন্তু ভাতৰ লগত খাই চাওঁ কেনেকুৱা হ'ব চাওঁ দেই চাৰিওফালে বেয়া নাই লগা আৰু ভাল লাগিছে নিমখ অলপ বেছি হ'ল কাৰণ মই পানীটো পূৰা শুকুৱাই দিলোঁ যে সেইটো কাৰণে ভালে লাগিছে ইমান ভাল নাই লগা ইমান যোনটো ভাল লাগে বুলি কয় মাছ ধৰা ট্ৰাই কৰি যাওঁ আৰু এটা খাই ল'ব লাগিব তাৰপিছতে ক'ম কেনেকুৱা হৈছে নিমখটো অলপ বেছি হ'ল মই শুকুৱাই দিলোঁ নাই সেইটো কাৰণে অলপ বেছি হ'ল আৰু মাছতো মই নিমখ দিয়া আছিলে তথাপি বেয়া নাই লগা খাবলৈ আপোনালোকে নিমখটো একদম পূৰা চাই চিতি দিব দেই এতিয়া মোৰ মেইন বস্তুটো অলপ ট্ৰাই কৰোঁ কেনেকুৱা চাওঁ আৰু এবাৰ অলপ কাঢ়ি লওঁ নেমুটো দি লৈছোঁ ধুনীয়াকৈ চাওঁ এতিয়া নেমু লগত কেনেকুৱা লাগে খাবলৈ নিশ্চয় ভাল লাগিব বুলি আশা কৰিছোঁ নেমু লগত সঁচাকৈ ভাল লাগিব যি হ'লেও নেমুটো ইয়াত যোন নিমখ বেছি আছিলে সেই নিমখ বেছি আৰু কমাই দিলে নেমু নেমু লগতে খাব লাগিব গোটেই বেষ্ট এই বস্তুটো আৰু ছাবস্ক্ৰাইবাৰ এজনে কৈছিলে আপুনি বেলেগত খায় কাঁহৰ কাঁহীখনত খাবচোন বুলি সেইকাৰণে আজি মই কাঁহৰ কাঁহীখনত লৈছোঁ আপোনালোকে ন'টিছ কৰিছে নাজানো মোৰ আগৰ ছাবস্ক্ৰাইবাৰসকলে গম পাব মই আগতে বেলেগ এখন কাঁহীত খাইছিলোঁ আজি মই কাঁহৰ কাঁহী এখন লৈছোঁ ভাল লাগিছে খাবলৈ আপোনালোকে ক'ব কমেণ্ট কৰি আজি ডিছটো কেনেকুৱা লাগিলে নেমু দি সঁচাকৈ খুব ভাল লাগে আৰু দুবাৰ খাই চাওঁ তেতিয়া আপোনালোকে আৰু ভালকৈ ক'ব পাৰিম নেমু নেমু গাখীৰ দিব নচালোঁ কেনেকুৱা মানুহে চাহ খায় মই খাইছোঁ মাছৰ কাৰী আজি প্ৰথম ট্ৰাই কৰিছোঁ এইটো মই জীৱনত খাই পোৱা নাই যদি আপোনালোকে ঘৰত খাই পাইছে ক'ব কেনেকুৱা লাগে এইটো খাই পিনি আৰু আজি অলপ বিসংগতি হৈ গ'ল নিমখ বেছিকৈ দি পেলাই নহ'লে অভাৰঅল গোটেই খানাটো ভাল আছিলে তো অভাৰঅল খানাটো খুব ভাল আছিলে অকল এটাই ইয়াত বিসংগতি হ'ল নিমখ অলপ বেছি দিব লাগিব কাৰণ মই মাছখিনি মেৰিনেট কৰোঁতেও নিমখ দিয়া আছিলে আকৌ ইয়াত বনাওঁতেও মই নিমখ দিলোঁ সেইটো কাৰণে অলপ নিমখটো বেছি হৈ গ'ল তো সেই নিমখটো কমাবৰ কাৰণে মই এই নেমুটোৱে বহুত সহায় কৰিলে তো অভাৰঅল খানাটো ভালে আছিলে তো আপোনালোকে নিশ্চয় ঘৰত এদিন বনাই খাব বুলি আশা কৰিলোঁ আৰু যদি কোনোবাই খাইছে তলত কমেণ্ট কৰিব কেনেকুৱা পালে আপোনালোকে ক'ব আৰু নতুন এটা ডিছ বনাবলৈ চেষ্টা কৰিলোঁ মই আজিলৈকে খাই পোৱা নাছিলোঁ আপোনালোকে ক'ব এই ৰেচিপিটো এই ডিছটো কেনেকুৱা পালে আৰু তেতিয়াহ'লে আজিলৈ বিদায় লৈছোঁ আৰুনো কি যেনেকৈ মই এনজয় কৰোঁ থেংক ইউ বাই বাই প্লিজ ছাবস্ক্ৰাইব কৰিব যদি কোনোবাই নতুন আৰু আগৰ ভিডিঅ'বিলাক চাওক ধন্যবাদ